জল ধারা হস্তি সুন্দৰ প্ৰমাণ প্ৰলয়ৰ জলে কৰে জগত নিৰ্জান অনথা কয় প্ৰাণী আউৰ ব্ৰহ্মাণ্ড ভিতৰে কৃষ্ণৰ দাক্ষে নষ্ট হুৱে চৰা চৰে স্থূল দেহ ভগ্ন ভইলে যত জীৱ ৰাখি পুনৰপি প্ৰকৃতিত লীন হুৱে আহি অজিতু ব্ৰহ্মা মাধৱৰ ভকতি বিহীন তেহু আহি পুনো প্ৰকৃতিত যাই লীন ভকতি ভইলে নাই ব্ৰহ্মাৰু মুকুতি সামান্যৰ কিবা কথা কহি বুনৰি পতি শুনা আবে যেন মতে মহাভূতাশয় অন্যনে গয়াকাৰ নত হুৱে লয় পৃথিৱী জালতা পহৈ
কলিলা তেজত বায়ুত প্ৰৱেশে জ্যোতি বায়ু কাষত পখে অহংকাৰ তয়া কাহু গৈ পাছে মন প্ৰাণ ইন্দ্ৰিয় দে তই আছে অহংকাৰে লীন হৱে পঞ্চম তত্ত্ব প্ৰকৃতিত পখে পাছে আপুনি মহত এৰাম কহিলুনি পতি প্ৰলয় যে ক্ৰম এহিতু কৃষ্ণৰ মায়া পৰম দুৰ্গম ব্ৰহ্মায়াদি কৰিকিত পতংগ পৰ্যন্ত মায়াই বাৰু কৰা সৃষ্টি স্থিতি অন্ত কোটি কোটি কল্প মৰে এৰাম উপজে মায়াত হেন জন নাহি কমা ইয়াৰ ৰাই হাত যতে কজগত দেখা মায়াৰ নিৰ্মাণ চিনাইলু মায়া কৰা যা দেখাবি দ্যমান মায়া কহু নিয়া নিমি আতি ভয় লাভয় তম্ভিয়া সন্তে মনে মিলিলা বিস্ময়া কৃষ্ণ 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 আমাক সবক এইখিনিতে কৈছে যে এই সম্পূৰ্ণ শৰীৰটো বোলে 5টা তত্ত্বেৰে গঠিত 5টা তত্ত্বেৰে গঠিত আৰু এই 5টা তত্ত্বতে মিলি যাব বুলি কৈছে সেইকাৰণে শ্ৰীমদ গীতাত কৈছে এই শৰীৰটোক লৈ এই 5টা তত্ত্বেৰে গঠিত এই শৰীৰটোক লৈ আমি অহংকাৰ কৰাৰ কি প্ৰয়োজন
অহংকাৰ কৰাৰ কি প্ৰয়োজন, যিহেতু পাঁচটা তত্ত্বত আকৌ মিলিয়ে যাব। সেইকাৰণে অৰ্জুনে কৃষ্ণক কৈছিলে যে হে প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক এনেকুৱা এটা শব্দ লিখি দিয়া যে মই সুখত দেখিলেও দুখী হওঁ, যাতে দুখত দেখিলেও সুখী হওঁ, তেনে এটা শব্দ মোক লিখি দিয়া। তেতিয়া কৃষ্ণই কি লিখিলে জানে? কৃষ্ণই লিখিলে জীৱন তেনেই খন্তেকীয়া বুলি লিখি দিলে। জীৱন তেনেই খন্তেকীয়া বুলি লিখি দিলে। আৰু নৱপ্ৰজন্মসকল, আপোনাক সবে শুনিবচোন, এই পাঁচটা তত্ত্বৰে যে গঠিত এই শৰীৰটোক ভগৱন্তই ভকতৰ কৰ্ম কৰিবলৈ দিছে। সমস্তখিনি কৰ্ম কৰিবলৈ, ভকতৰ কৰ্ম বা অন্য মা দেউতাৰ কৰ্ম আদি সমস্ত কৰিবলৈ দিছে। হাতখন দিছে ভকতৰ কৰ্ম কৰিবলৈ, চকু দিছে ভকতক দৰ্শন কৰিবলৈ, মুখখন দিছে ভগৱন্তৰ নাম ল'বলৈ, ডাষ্টবিন বনাবলৈ নহয় মুখখন। এতেকে আপোনাক ভৰি দিছে তীৰ্থ ভ্ৰমণ কৰিবলৈ, ভকতৰ স্থানলৈ আহিবলৈ, বেয়া স্থানলৈ যাবলৈ নহয়। আপোনাক মন দিছে, মনেদি ভাবক যে কৃষ্ণ গুণানুকীৰ্তন কৰিব লাগে, কৃষ্ণৰ চৰণৰ শৰণ ল'ব লাগে। অন্য বেয়া চিন্তা কৰিবলৈ আমাৰ মনটো আমাক সবক প্ৰদান কৰা নাই। সেয়েহে মই নৱপ্ৰজন্মসকলক অনুৰোধ জনাওঁ যে এই সমস্ত শৰীৰটো যাতে আপোনাক সবে ডাষ্টবিন মলাই যাতে নেপেলায়, যাতে বেয়া বস্তু আপোনাক সবে যাতে নাখায়। কাৰণ ভাগৱতত সেই বেয়া বস্তুৰ বিৰোধ কৰিছে। সেইবিলাক পৰিত্যাগ কৰিবলৈ আমাক সবক ভাগৱতে পৰামৰ্শ প্ৰদান কৰিছে। তাৰ পাছতে আমাক সবক কি প্ৰকাশ কৰিছে? হে ৰাম ৰাম অসদয় হৃদয় দেখি ভৈলা সিদ্ধা গান ও ৰাজা সম্বোধি বোলো মধুৰ বচন আউৰ কিবা শুনিবাক ইচ্ছা আছে মনে পুষিও নৃপতি তুমি আমাত ও রাজাও জানিলা হবে সদয় মাত পুছিলন্ত কথা পাছে কৰি প্ৰণী পাতে শুনা সিদ্ধ হব কহু কৰিয়া
হইলু মহা বিষয়ৰ বিকলনো গুছে দাসিত রাত্রি দিনে গৃহ কুতুম ত্রসিত হিহ বুজি মতে মহা সুখে রে মায়া কহিউক সিদ্ধ হব যদি থাকে দয়া যদ্যপি প্রথমে পাইলা অরণ উপায় হে মোৰ নৱপ্ৰজন্মসকল, সমনীয়াসকল, এই পদবন্ধে আমাক সবক প্ৰকাশ কৰিছে যে আমাৰ গৃহত, নিজৰ গৃহত আমাৰ মৃত্যু হৈছে আমাৰ মা দেউতা। স্কুলত আমাৰ মিত্ৰ হৈছে কিতাপ। ঠিক সেইদৰে এটা শ্লোকত তেনেদৰে প্ৰকাশ কৰিছে যে বিদ্যামিত্ৰং প্ৰৱেশেষু মাতা মৃতং গৃহেষু ব্যবধি ব্যাধিত ঔষধং মিত্ৰং ধৰ্ম মিত্ৰং মৃত্যুষু। যিদৰে শিক্ষাৰ্থীৰ বন্ধু হৈছে কিতাপ, যিদৰে মা পিতৃ মাতৃ হৈছে আমাৰ বন্ধু বা মিত্ৰ, যিদৰে এজন বেমাৰীজনৰ ঔষধে হৈছে মিত্ৰ, ঠিক সেইদৰে ভকতসকলৰ একমাত্ৰ মিত্ৰ হৈছে বন্ধু, ভক্তি। ভকতসকলৰ একমাত্ৰ বন্ধুৱে হৈছে ধৰ্ম। আকৌ এটা কৈছে যে মৃতকৰ জনৰ একমাত্ৰ বন্ধু হৈছে ভক্তি। কিন্তু যিজন ব্যক্তি মৃত্যুমুখত পৰি আছে সেইজনৰো কিন্তু একমাত্ৰ বন্ধু হৈছে ধৰ্ম। ধৰ্মৰ বাহিৰে মৃত্যুমুখত পৰা ব্যক্তিজনৰ আন বন্ধু বা আন কৰ্ম একো নাই, একমাত্ৰ তৰিব লাগে। একমাত্ৰ তৰিবৰ বাবে সেই মৃত্যুমুখী মনুষ্যজনক মহাভাগৱত শাস্ত্ৰ শুনাব লাগে। যেতিয়া যন্ত্ৰণা ভোগ কৰি থাকে এজন ব্যক্তি, মৃত্যুৰ লগত যুঁজি থাকে, সেইজন ব্যক্তিক গৈ মহাভাগৱত শাস্ত্ৰভাগ আধা ঘণ্টা এঘণ্টা হ'লেও শুনাই দিব লাগে। তেখেতে তেতিয়া সেই ভাগৱত শুনিয়ে পৰম গতি লাভ কৰে কিন্তু প্ৰভু সমস্ত। কিন্তু তাৰ ভিতৰত আৰু এটা আছে নৱপ্ৰজন্মসকল, যেনিবা যিজন ভকতে মৃত্যুৰ লগত যুঁজি আছে, এইজন এজন মহান মহন্ত ভকত। তেখেতে জানে ভগৱন্তৰ নাম ল'লে মুক্তি পাব পাৰি, কিন্তু এই মৰতত, এই মৰ্ত লোকত যে তেখেতে প্ৰথমৰ পৰাই যে ভগৱন্তৰ নামটো নল'লে,
সেইকাৰণে তেখেতে সেই মৃত্যুৰ বেলাত ভগৱন্তৰ নামটো মুখতে ঘূৰি নাহিল। যদি আমি ৰিহাৰ্চেল নকৰোঁ সেই শব্দটো আমাৰ মনত নৰয়। যেতিয়ালৈকে আমি এখন নাটক ৰিহাৰ্চেল নকৰোঁ তেতিয়ালৈকে আমি নাটক পৰিৱেশন কৰিব নোৱাৰোঁ দৰ্শকৰ আগত। ঠিক তেনেদৰে আমি এতিয়াৰ পৰা ভগৱন্তৰ নামৰ ৰিহাৰ্চেল নকৰিলে আমি মৃত্যুৰ বেলাত তেখেতৰ নাম লৈ তৰি যোৱাৰ অকণমান অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে আমাৰ নৱপ্ৰজন্মসকলক এতিয়াৰ পৰাই ভগৱন্তৰ নাম কীৰ্তন কৰা কথা মই সেইকাৰণে প্ৰকাশ কৰিছোঁ নৱপ্ৰজন্মসকলক। আকৌ যদি ভগৱন্তৰ নাম লৈ যদি আপুনি মুক্তি লাভ কৰিব নোৱাৰে, কেইটামান পথ আমাক সব আকৌ প্ৰদান কৰিছে। কিন্তু আজিকালি এই কলি যুগত কি হয়, মুক্তি পাবলৈ হ'লে আমাৰ চকুকেইটা যে দিছে, ভকত দৰ্শন কৰিলে আমি মুক্তি পাব পাৰোঁ। ভকত দৰ্শন বা ভকতৰ কথা পাতিলে আমি মুক্তি লাভ কৰিব পাৰোঁ, এনে এটা কথা আজিকালি চলি আছে। যেনিবা ভকত এজন মৃত্যুমুখত পৰি আছে, পৰিব এতিয়া, আৰু তেখেতৰ বয়স হৈ আহিছে, মৃত্যু হ'ব এতিয়া তেখেতৰ। ভকত এজনক কৈ থৈ দিলোঁ, প্ৰভু আপুনি কাম এটা কৰিব, আমাৰ প্ৰভুজনা বেছি দিন নাই আৰু তেখেতৰ মৃত্যু হ'ব এতিয়া। আপুনি কি কৰিব, তেখেতক গৈ এবাৰ দেখাই এপাক দি দিব, তেখেতে তেতিয়া মুক্তি পাই যাব। কাৰণ আপুনিতো পৰম মহন্ত, আপুনিতো পৰম ভক্ত, সেইকাৰণে আপুনি এবাৰ সেই প্ৰভুজনক দেখা দিব, তেখেতে শান্তিৰে বৈকুণ্ঠ প্ৰাপ্তি হ'ব। সেইমতে তেখেতেও মৃত্যুৰ লগত যুঁজি আছে ভকতজন, আৰু সেইজন ভকতো গৈ সেইজন ভকতৰ ওচৰত উপস্থিত হ'ল। সেই সময়ত কি হ'ব পাৰে, এই মৃত্যুৰ লগত যুঁজি থকা ভকতজনৰ দৃষ্টি শক্তি যেনিবা হেৰাই গ'ল, তেতিয়া কি হ'ব? তেতিয়া ভকতজনকতো দেখা নাপাব, তেখেতে তেতিয়া তেনেকেই মৃত্যুবৰণ কৰিব লাগিব, কেলে মুক্তি নাপালে। আকৌ এটা উপায় আমাক ভকতে প্ৰদান কৰিছে যে কাণত যদি আমি ভগৱন্তৰ নাম সোঁৱৰাই দিওঁ ইজন ভকতক, তেওঁ বোলে তেনেদৰে গতি পায়। ভকত এজনক ক'লে আপুনি নাম অকণমান গাই দিব আৰু ভকতৰ কাণতে, সেইবুলি তেখেতেও আহিলে। সেই সময়ত বোলে এই মৃত্যুৰ লগত যুঁজি থকা ভকতজনৰ বোলে শ্ৰৱণ শক্তি হেৰাই থাকিল। তেতিয়া তেখেতক সোঁৱৰাই থাকিলেও তেখেতে শুনা নাপাব, চিঞৰি থাকিলেও তেখেতে একো শুনা নাপাব। তেতিয়া একমাত্ৰ এই মৃত্যুৰ লগত যুঁজি থকা ভকতজনৰহে একমাত্ৰ এটা উপায় আছে, সেই উপায়টো হৈছে স্মৰণ ভক্তি। যদি আমি নাম ল'ব নোৱাৰোঁ, যদি আমাৰ দৃষ্টিশক্তি হেৰালে, যদি আমাৰ শ্ৰৱণ শক্তি হেৰালে, তেনেহ'লে একমাত্ৰ এটাই ভক্তি আমাৰ মনত আছে, যিটো ভক্তি নেকি আমাৰ স্মৰণ ভক্তি। এই ভক্তিটো ইমানেই শক্তিশালী যে সমস্ত হেৰাই যোৱাৰ পাছতো এই স্মৰণ ভক্তি হেৰাই নাযায়। মানুহৰ মনতে থাকে, কিন্তু মানুহে ব্যৱহাৰ কৰিবলৈ জানিব লাগিব। মৃত্যুৰ বেলাত ব্যৱহাৰ কৰিব পাৰিলে তেওঁ স্মৰণ কৰিয়েই পৰম গতি পাব। স্মৰণ ভক্তি হৈছে আটাইতকৈ শক্তিশালী ভক্তি, যাৰ দ্বাৰা নেকি ভকতসকলে সহজতে মুক্তি পাব পাৰে। বহুতো পথ দিছে ভগৱন্তই, ভগৱন্তক লগ পাব পৰা বহুত ৰাস্তা, বহুত পথ ভগৱন্তই ভাগৱত শাস্ত্ৰখনত লিপিবদ্ধ কৰিছে। ভগৱন্তৰ মুখৰ বচন এখন ভাগৱত, সমস্তখিনি ভগৱন্তই কৈ থৈ গৈছে কেনেদৰে যাব লাগে। সেইমতে যদি আমি যাওঁ, তেনেহ'লে নিশ্চয় এদিন বৈকুণ্ঠ প্ৰাপ্তি হমেই বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত প্ৰদান কৰিছে। তাৰপিছত আমাক সবক পদে কি প্ৰকাশ কৰিছে, আমি সবে পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ। হে ৰাম দুখ খেমি লবে সুখ, নাহি কে কিন
চিত দেখিও কৰ্মৰ হেন ফল বিপৰীত আপোনাৰ মৃত্যু বুলি মানিবে ধন নানা পীৰা মিলে আহি ইহাৰ কাৰণ পুত্ৰ পত্নী গৃহ হবে ক্ষণে কেশন চল ই হবে কোনো প্ৰীতি সাধি বেক বিফল স্বৰ্গ লোক বিনাশী নাহি কেতাতো সুখ শুনিও স্বৰ্গত আছে যত মহা দুখ অধিক শ্ৰী মন্ত দেখি কৰে নিন্দা বাদ সমানে সহিতে তইতো নখন্দে বিবাদ হে ৰাম ৰাম অনুদিনে দেখ নিজ পুণ্য যায় ক্ষয় মনৰ অনুগুচয় সৰব ক্ষণে পাত ভয় অন্তকক শংকায়ে ব্ৰহ্মাৰো সুখ নাই সামান্যৰ কোন লেখা দেখা নিমিৰায় কৃষ্ণ এৰা হে গুৰু উপদেশ দিবা কত নজানত তোক যদি নহিকে পণ্ডিত শিষ্যৰ সয়তে নপাৰে খণ্ডিত যদি বা পণ্ডিত
হইল নুহি কত তার উপদেশে বুধ নুপজেহি সত বিশিষ্ট গুৰুক পতেৱা কৰি এৰা মানিবে কন্তে আত্মা এন্তে মহা হরি হে নয় বিনয় করি গুরুর শরণে এ রাম ভাগবত ধর্ম কহি শিব এক মনে যিটো ধর্মে মহাতুষ্ট হুয়াতি